পূৰ্ণদমে বলিব কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি দিছে যে অসমত বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 14 এপ্ৰিলৰ পূৰ্বে অসমত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। বিহুৰ পূৰ্বে নিৰ্বাচন শেষ কৰিবলৈ অনুৰোধ জনাইছে হিমন্ত বিশ্ব শৰ্মাই। 14 এপ্ৰিলৰ পূৰ্বে নিৰ্বাচন শেষ কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে। অসমত সোনকালে নিৰ্বাচন পাতিলে একো অসুবিধা নাই বুলি কৈছে। আমি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু বুলি জনাইছে হিমন্ত বিশ্ব শৰ্মাই। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে বিপুল ভোটত জয়যুক্ত হ'ব বুলি ভৱিষ্যতবাণী কৰিছে। বিহুৰ পূৰ্বে অসমত নিৰ্বাচন, এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো। নিৰ্বাচনী বতাহ হয়তো আজিৰ পৰা পূৰ্ণোদ্যমে অসমত বলি যাব। নিৰ্বাচন আহি আছে, মাত্ৰ কেইটামান দিনহে নিৰ্বাচনলৈ বাকী আছে। লোকসভাৰ নিৰ্বাচন অসমত আহি আছে। আমি নিৰ্বাচনৰ বাবে সাজু বুলি কৈছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে বিপুল ভোটত জয়যুক্ত হ'ব বুলি কৈছে সমগ্ৰ ভাৰতত। আৰু বিহুৰ পূৰ্বে নিৰ্বাচন পাতিবলৈ অনুৰোধ জনাইছে যাতে অসমীয়া ৰাইজে বিহু ভালদৰে পাতিব পাৰে, অসমীয়া ৰাইজে যাতে ভালদৰে বিহু উপভোগ কৰিব পাৰে, বিহু পাতিব পাৰে, তাৰ বাবে বিহুৰ পূৰ্বেই অসমৰ ক্ষেত্ৰত নিৰ্বাচন পাতি শেষ কৰিবলৈ অনুৰোধ জনাইছে। আৰু নিৰ্বাচন আয়োগে যদি সেই কথা মানি লয় তেন্তে অসমত নিৰ্বাচন বিহুৰ পূৰ্বেই হ'ব। গতিকে নিৰ্বাচনলৈ আৰু খুব বেছি এটা দিন অসমত নাই। আৰু কেইটামান দিনৰ পিছতে নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ পৰা জানিব পৰা গৈছে তেওঁ যিহেতু অনুৰোধ জনাইছে নিৰ্বাচন আয়োগে, সেই অনুৰোধ শুনিব পাৰে। এতিয়া ইলেকশ্যন কমিশ্যন দিল্লীৰ পৰা এখন লেটাৰ চৰ্চিত হৈছে যে 16 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন হ'ব বুলি। সাধাৰণতে অসমত যিটো পৰিৱেশ, এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয়। ময়ো নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন 14 এপ্ৰিলৰ আগতে সমাপ্ত হয়, কাৰণ তেতিয়া মানুহে বিহুটো ভাল কৰি পালন কৰিব পাৰে। আপোনালোক সাজু আছে মানে? আমাৰতো অসুবিধা একো নাই, আমাৰ অসমতো বিশেষ অসুবিধা নাই। আৰু ভাৰততো মই ভাবোঁ যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে। এতিয়া ইলেকশ্যন কমিশ্যন দিল্লীৰ পৰা এখন লেটাৰ চৰ্চিত হৈছে যে 16 এপ্ৰিলৰ ভিতৰত ইলেকশ্যন হ'ব বুলি। সাধাৰণতে অসমত যিটো পৰিৱেশ, এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয়। ময়ো নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন 14 এপ্ৰিলৰ আগতে সমাপ্ত হয়, কাৰণ তেতিয়া মানুহে বিহুটো ভাল কৰি পালন কৰিব পাৰে। আপোনালোক সাজু আছে মানে? আমাৰতো অসুবিধা একো নাই, আমাৰ অসমতো বিশেষ অসুবিধা নাই। আৰু ভাৰততো মই ভাবোঁ যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে। এতিয়া ইলেকশ্যন